বিলাসীপাৰা কলেজত শিক্ষামন্ত্ৰী হেৰিটেজ বিল্ডিং উদ্বোধন। আজি বিলাসীপাৰাত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিলাসীপাৰা কলেজত উপস্থিত হৈ জমিদাৰী ৰাজত্বকালতে দান দিয়া প্ৰাচীন নক্সাযুক্ত বিল্ডিংটোৰ শুভ উদ্বোধন কৰে। বিলাসীপাৰাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী গৌতম কনষ্ট্ৰাকশ্যনটোৰ দাতা পৰিয়ালৰ পৰা প্ৰয়াত জয়চান্দ সিংহীৰ হৈ প্ৰাচীন ঐতিহ্য বহনকাৰী কলেজখনৰ পুনৰ মেৰামতিৰে ৰং চং কৰি দিয়ে। তাৰোপৰি বিজ্ঞানগাৰ কোঠালী মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে আৰু তদুপলক্ষে আয়োজিত অনুষ্ঠানটিত শিক্ষামন্ত্ৰী কলেজ পৰিচালনা সমিতিৰ চেয়াৰমেন বিনোদ কুমাৰ সিংহী, অধ্যক্ষ বিশ্বজিৎ বিশ্বাস, প্ৰাক্তন বিধায়ক তথা অসম মাৰ্কেটিং বোৰ্ডৰ চেয়াৰমেন অশোক কুমাৰ সিংহী, ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথ, বিলাসীপাৰা সমজিলাৰ আয়ুক্ত প্ৰীতিৰেখা ডেকা, সমনীতিৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। ঐতিহ্যমণ্ডিত প্ৰাচীন শিক্ষানুষ্ঠান বিলাসীপাৰা মহাবিদ্যালয়ৰ বাবে আজি এটা উল্লেখযোগ্য দিন। ইয়াত অসম চৰকাৰে আগবঢ়োৱা পুঁজি আৰু শ্ৰী গৌতম কনষ্ট্ৰাকশ্যনৰ তেওঁলোকৰ ফাণ্ডৰ পৰা আগবঢ়োৱা পুঁজিৰ এটা কনভাৰ্জেঞ্চ কৰি মহাবিদ্যালয়খনক এটা নতুন ৰূপ দিয়া হৈছে। আজি কেইবাটাও ইয়াত কম্পনেণ্টৰ মই আজি শুভ উদ্বোধন কৰোঁ। এখন সুন্দৰ আটকধুনীয়া পুৰণি যিটো ভৱন 100 বছৰ আগতে নিৰ্মাণ হোৱা, তাক নতুন ৰূপ দিয়া হৈছে। একাডেমিক ভৱনটো, তাৰ লগতে বহুকেইটা লাইব্ৰেৰী ৰেট্ৰ'ফিটিং কৰি, বহুকেইটা লেবৰেটৰী আৰু ক্লাছৰুম ৰেট্ৰ'ফিটিং কৰি নতুনকৈ সজোৱা হৈছে। সেই গোটেইখিনি আজি শুভ উদ্বোধন কৰোঁ। মই গৌতম কনষ্ট্ৰাকশ্যনলৈ মোৰ ফালৰ পৰা শিক্ষা বিভাগৰ তৰফৰ পৰা তেওঁলোকৰ বদান্যতাৰ কাৰণে, তেওঁলোকৰ CSR ফাণ্ড মহাবিদ্যালয়খনত খৰচ কৰাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ, বিলাসীপাৰা মহাবিদ্যালয়ত কমাৰ্চৰ দাবী কৰা হৈছে বহুদিন। কমাৰ্চৰ প্ৰয়োজনীয়তা আছে আৰু কমাৰ্চটো বৰ্তমান পৰিৱৰ্তিত পৰিস্থিতিত খুবেই জৰুৰী হৈছে। গতিকে আমিও বিবেচনা কৰি আছোঁ আৰু বিলাসীপাৰা মহাবিদ্যালয় য'ত আৰ্টছ ছায়েন্স আছে তেওঁলোকে কমাৰ্চটো খুলিব বিচাৰিছে। তেওঁলোকৰ সা সুবিধাখিনি চাই আমি সময় ঠিক কৰিম। ছাৰ, ইতিমধ্যে উল্লেখ কৰিছে গ্ৰেজুৱেট টিচাৰৰ কাৰণে যিটো অভাৰলেপিং মেথছ ছায়েন্সৰ হৈছে, এইটো বুজৰ কথা আছে। অভাৰলেপিং হোৱা নাই, একো অভাৰলেপিং হোৱা নাই। অভাৰলেপিংবিলাক নাইকিয়া কৰি বৰ্ডে কাম কৰিছে। বৰ্ডখনক শান্তিত কাম কৰিবলৈ দিয়ক। আমি বাহিৰৰ পৰা মানুহ এটা অনুষ্ঠিত